উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বহু স্থান এতিয়া বানৰ কবলত অৰুণাচল প্ৰদেশ আৰু ভূটানৰ লগতে ৰাজ্যটো যোৱা কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত বহু নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পাই সৃষ্টি হৈছে এই প্লাৱনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ নামনি অসমতো জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ধাৰাবাহিকভাৱে জলস্তৰ বৃদ্ধি পোৱাত শতাধিক গাঁও জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে এককাল এবুকু পৰ্যন্ত পানীত ককবকাইছে নৈ পৰিয়াই ঠায়ে ঠায়ে প্ৰবল খুটে ছিঙি নিছে মথাউৰি উপায়ন্তৰ হৈ জনতাই উখস্থানৰ সন্ধানত হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মথাউৰিতে সহবাস কৰিবলগীয়া হৈছে পশুধনৰ লগত মুঠৰ ওপৰত এক প্ৰকাৰ বিলাই বিপত্তি নোহোৱা হৈছে সৰ্বসাধাৰণ জনতাৰ আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে ঘৰ দুৱাৰ এৰি এই বানৰ পৰা নিজক ৰক্ষা কৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা হৈছে উখ ঠাই বা মথাউৰিতে তেওঁলোকে নিখা পাৰ কৰিবলগীয়া হৈছে জীৱ-জন্তুৰ সৈতে পশুধনৰ সৈতে তেওঁলোকে সহাৱস্থান কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে এই বলিয়া বানৰ ফলত ধাৰাবাহিক বৰষুণ আজি কেইবাদিনো ধৰি অব্যাহত থকাৰ লগে লগে নৈ উপনৈসমূহৰ জলস্তৰ ফেনে ফুটুকাৰে বাঢ়ি অহাত এতিয়া ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলেই জলমগ্ন হৈ পৰিছে আৰু সেই বানৰ কবলত পৰাৰ ফলত ৰাইজে এতিয়া নিজৰ ঘৰ দুৱাৰ এৰি লাম লাকতলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু ঠায়ে ঠায়ে মথাউৰিসমূহ বানৰ কুবাল খুটে ছিঙি নিয়াৰ ফলত বানে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আমাক মানকাছৰ কিছু বান পৰিস্থিতিৰ পৰিৱেশ দেখুৱাব সাংবাদিক হাবিবুল ইছলামে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাছৰতো কিন্তু দেখা গৈছে বানৰ তাণ্ডৱ বৰ্তমান মই উপস্থিত আছোঁ মানকাছৰ সমষ্টিৰ কুচনিমাৰা গাঁৱত আৰু এই কুচনিমাৰা গাঁও সকলোৱে জানে কৃষিৰ বাবে বিখ্যাত আৰু বিশেষকৈ পাচলি খেতি উৎপাদনত বিখ্যাত এই গাঁওখন ইতিমধ্যে দেখা গৈছে আমি ইয়াৰ চাৰিওফালে সামগ্ৰিক দৃশ্য দেখুৱাম কেনেদৰে বানৰ কবলত পৰিছে ইয়াৰ প্ৰতিটো পথাৰ যি কৃষি পথাৰ সেই কৃষি পথাৰ কিন্তু একেবাৰে জলমগ্ন হৈ পৰিছে যেহেতু মেঘালয়ৰ যি কালো নদী মেঘালয়ৰ পৰা নামি অহা পানী ঢলে কিন্তু এনেদৰে দেখা গৈছে প্লাবিত কৰিছে মানকাছৰৰ বৃহৎ অঞ্চল এনেদৰে যে জলকীয়া খেতি হওক বা বিভিন্ন ধৰণৰ যি পাচলি খেতি সেই পাচলি খেতিসমূহ এনেদৰে পানী উঠাৰ ফলত কিন্তু নষ্ট হ'বলৈ আৰম্ভ ধৰিছে যাৰ ফলত দেখা গৈছে কৃষকসকলে কিন্তু সেই পাচলিসমূহ এনেদৰে উঠাই আনিবলগীয়া বাধ্য হৈছে যেহেতু এই সময়ছোৱা হৈছে পাচলি উৎপাদনৰ মূল সময় আৰু এই সময়তে যেহেতু বানপানী আহিছে বিশেষভাৱে ক্ষতিসাধন হৈছে কৃষকসকলৰ আমাৰ সৈতে ইয়াৰ স্থানীয় লোক আছে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব যেহেতু দেখা গৈছে হঠাৎ এনেদৰে বানপানী কি ক'ব হয় প্ৰথমে আপোনাৰ প্ৰতিনিধি টাইমক ধন্যবাদ দিব বিচাৰিছোঁ এখেতে প্ৰথমে আহি আমাৰ খা খবৰ লোৱাৰ কাৰণে আপোনালোকে জানে যে যোৱা কেইদিন ধৰি মেঘালয়ত আৰু অসমত হোৱা নেৰেনেপেৰা বৰষুণৰ কাৰণে আমাৰ কালো নদীয়ে যি ঢল নামি আহি আমাৰ কৃষকসকলক বহুত ক্ষতিসাধন কৰে আপোনালোকে জানে যে আমাৰ ডিষ্ট্ৰিক্টত সবতকৈ হায়েষ্ট লাৰ্জেষ্ট ছেকেণ্ড পপুলেশ্যন কুচনিমাৰা জোৰডাঙা গাঁও আৰু এই কুচনিমাৰা জোৰডাঙাৰ জনসাধাৰণে 70% পৰা 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল তো ইয়াত হঠাৎ পানী অহাৰ ফলত আমাৰ ইয়াত যেনেকৈ জলকীয়াৰ খেতি বেঙেনা খেতি আমাৰ জিকা খেতি ভোল এইবিলাক চবে পানীৰ তলত ডুব যায় আপোনালোকে দেখিছে মানুহে জলকীয়াৰ গাছ উঠাই লৈ আহি ৰাস্তাত বুটলিবলৈ আৰম্ভ কৰিছে তাৰ ফলত আকৌ আমাৰ পশুধনৰ বিশেষকৈ ক্ষতিসাধন হৈছে কাৰণ পথাৰসমূহ নাইকিয়া হৈছে এক্ষেত্ৰত ঘাঁহৰ অভাৱ আমাৰ মেঘালয়ৰ কালো নদীৰ কাৰণে ইপাৰে যাবলৈকে ৰাস্তা নাই আৰু আমাৰ ইয়াত জনবসতি খুবেই ঘন আপোনালোকে গম পাই চাগে তো আপোনালোকৰ জৰিয়তে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক আৰু DC মহোদয়ক অনুৰোধ জনাওঁ যে এখেতে অনতিপলমে কৰ্তৃপক্ষ মানুহ পঠাই কিনে এখেতক তদাৰক কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ ইয়াৰ পূৰ্বে এনেকুৱা ধৰণে বানপানী হৈছিল ইয়াৰ পূৰ্বে এনেকুৱা হৈছিল কিন্তু এইবেলি হঠাৎ পানী অহাৰ কাৰণে এইবেলি বেছিকৈ ক্ষতিসাধন হৈছে মানুহখিনি মানে সকলো মানুহৰ ঘৰতে পানী সোমাইছে হয় মানুহৰ মোটামুটি আমাৰ পূব চাইডত পূব অঞ্চলত যিমানখিনি মানুহ আছে 75% মানুহৰ ঘৰত পানী উঠিছে আপোনালোকে দেখা পাইছে চব ঘৰ পানীৰ তলত ডুব গৈ আছে গৰুসমূহ ৰখাৰ ঠাইটো আমাৰ ভিতৰুৱা অঞ্চলত যি দুই এটা ৰাস্তা আছে ৰাস্তাৰ ওপৰত মানুহ গৰু ঘৰ পজা ঘৰ বনাই থাকিবলগীয়া হৈছে বহু ৰাস্তা তল গৈছে হয় বহু ৰাস্তা তৈ গৈছে যে আমি থিয় হোৱা ৰাস্তাটো আছে এইটো CC ব্লক ৰাস্তা হয় ইয়াৰ ওপৰতে আপোনাৰ 2 ফুটমান পানী হৈছে